নমস্কাৰ ই-কুইপাত প্লেটফৰ্মত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই সন্ধ্যা বিধি বৰা আজি আপোনালোকৰ সন্মুখলৈ আনিছো এটা ৰিসেন্ট টাইমছত যথেষ্ট চৰ্চাত থকা এটা টপিক যিটো আপোনালোকে দেখি পাইছে আমি আজি ডিসকাস কৰিম সুনিতা উইলিয়ামছৰ বিষয়ে ইতিমধ্যে সুনিতা উইলিয়ামছৰ বিষয়ে যথেষ্টখিনি নিউজত আছে যথেষ্টখিনি চৰ্চা চলি আছে আমি ই-কুইপাত প্লেটফৰ্মত এই টপিকটো আজি অকমান বিস্তাৰিতভাৱে আচলতে আমি ডিসকাস কৰিবলৈ লৈছো যথেষ্টখিনি কথা পাতিম সুনিতা উইলিয়ামছৰ লগত কি হল কি হবলৈ গৈ আছে বা তেখেত য'ত এতিয়া বৰ্তমান তেখেত আছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ যিটো ইংলিছত কয় ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচন এই সকলোখিনি কথা আজি আমি সামৰি বিস্তাৰিতভাৱে ক্লাছটো প্ৰস্তুত কৰিছো আপোনালোকৰ বিভিন্ন ধৰণৰ এক্সামছৰ কাৰণে এপিএছচি প্ৰিলিমছ মেইনছ বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ কাৰণে যথেষ্টখিনি সমল এইটো ভিডিঅ' চালে বিচাৰি পাব গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো আমি গম পাই আছো যে সুনিতা উইলিয়ামছৰ লগত কি হৈ আছে বৰ্তমান যদি আমি একদম ৰিসেন্ট যিটো আপডেট আছে সুনিতা উইলিয়ামছৰ ওপৰত হেতুতে যদি প্ৰথম ষ্টাৰ্ট কৰো ইয়াতে কৈছে যে সুনিতা উইলিয়ামছ উইথ হিজ পাৰ্টনাৰ তেওঁ গৈছে বুথ বেৰী উইলমুৰ বুলি অন্য এজন সতীৰ্থৰ লগত তো সুনিতা উইলিয়ামছৰ তেখেত স্পেচত মানে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনত 2025 লৈকে থাকিব নেকি দ্যাট ইজ দ্য কুৱেশ্যন ৰাইট নাও আৰু সেইটোৰ ওপৰত আচলতে যথেষ্টখিনি তথ্য আহি পৰিছে কেনেকে তেওঁ সিমান দিনলৈকে থাকিব লাগিব বিকজ আপোনালোকে ইতিমধ্যে গম পাইছে যদি একচুৱেলি তেওঁলোক গৈছিলে 8 দিনৰ এটা প্ৰগ্ৰামত 8 ডেজৰ এটা প্ৰগ্ৰামত গৈছিলে আৰু বৰ্তমান যদি 2025 লৈকে থকাটো হয় তেতিয়া মানে 8 দিনৰ প্ৰগ্ৰামটো গৈ হ'বগে 8 মহীয়া এটা দীঘল পৰিক্ৰমা ঠিক আছে গতিকে গোটেই কথাখিনি আমি সামৰি আজি কথাটো পাতিম কি হল কি নহল তাৰ আগত আমি যদি আপোনালোকে এপিএসসি দিব খুজিছে আমি আমাৰ প্লেটফৰ্মত ডেইলি কুইজৰ দিহা কৰি থৈছো আপোনালোকে প্লিজ ডেইলি কুইজ খিনি আপোনালোকে ট্ৰাই কৰি থাকিব পাৰে যথেষ্টখিনি আপোনালোকৰ প্ৰেক্টিছ হৈ থাকিব কম্পিটিটিভ এক্সামছত স্পেচিয়েলি এপিএসসি এক্সামত প্ৰিলিমছ এক্সামত কেনেকে আপোনালোকে টেকল কৰিব কুৱেশ্যনছ বিলাক সো ইয়াতে আপোনালোকে প্লিজ আমাৰ ৱেবছাইটটো ভিজিট কৰক আপোনালোকৰ যদি এচিএছৰ ড্ৰিম আছে ইউ কেন ফুলফিল সো আমি আহিছো ৰিটাৰ্ণ আমাৰ আজিৰ টপিকটো ফালে সো ইয়াতে হল কি যদি মই অকণ কাহিনী আকাৰে ক'বলৈ ষ্টাৰ্ট কৰো যিটো আমেৰিকাৰ নাসা আছে নেশ্যনেল স্পেচ যিটো এডমিনিষ্ট্ৰেশ্যন আছে আমেৰিকাৰ সো তেওঁলোকে কি কৰে স্পেচলে মানুহ পঠায় সো এই কামটো তেওঁলোকে কৰি আছে ৰিসেন্ট অলপ টাইমৰ পৰা যিটো এলন মাস্কৰ স্পেচ এক্সৰ ক্ৰিউ যিটো মডিউল আছে সেই ক্ৰিউ মিছনত তেওঁলোকে মানুহ পঠায় স্পেচিয়েলি ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত তেওঁলোকে মানুহ পঠাই আছে ক্ৰিউ পঠাই আছে তেওঁলোকে ৰিসেন্টলি কি কৰিলে যে বয়িঙক এটা অৰ্ডাৰ দিলে মানে তেওঁলোকৰ লগত এটা ডিল কৰিলে যে আপোনালোকে এবাৰ মানুহ পঠোৱা যিটো মিছন আছে সেইটো বনাওক সো বয়িঙে ললে বনাবলে সো বয়িঙে সেইটো মিছনৰ নাম দিলে বয়িং ষ্টাৰ লাইনাৰ সো বয়িং ষ্টাৰ লাইনাৰে প্ৰথম যথেষ্টখিনি ৰিচাৰ্চ কৰিলে তেওঁলোকে প্ৰথম উইদাউট ক্ৰিউ মানে মহাকাশচাৰীৰ লগত নিনিয়াকৈ তেওঁলোকে অলৰেডি মানুহ এটা মিছন কৰিলে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত ঠিক আছে সেইটোত তেওঁলোক সফলো হল এইখিনিলৈকে বুজি পাইছে তেওঁলোক সফল হল আনক্ৰিউড মিছনত তাৰপিছত কি হল এই বছৰৰ 5 জুন তাৰিখে তেওঁলোকে সুনিতা উইলিয়ামছ আৰু বেৰী ড্ৰিউ উইলমোৰ এই দুজন ব্যক্তিক লৈ উৰা মাৰিলে এগেইন ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত সো যেতিয়া তেওঁলোক উৰা মাৰিলে তেওঁলোকৰ এই ষ্টাৰলাইনাৰ মিছনটোৰ তেওঁলোকৰ নাম দিয়া হৈছিলে ক্ৰিউ ফ্লাইট টেষ্ট CFT যিটোৰ কাম হল স্পেচক্ৰাফ্টখনৰ কেপেবিলিটিজ ফৰ কমাৰ্চিয়েল স্পেচ ট্ৰেভেল বয়িং ষ্টাৰলাইন স্পেচ যিটো বয়িং কোম্পানী আমিতো বয়িং কোম্পানীৰ আমি প্লেনত উঠিয়ে থাকো নহয় জানো আমাৰ যিটো কমাৰ্চিয়েল আমাৰ এৰোপ্লেনছ বিলাক সেইটো বয়িং কোম্পানীৰে হয় সেইটো ক্ষেত্ৰত তেওঁলোকৰ এইটো ক্ৰিউড মিছনৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ আছিলে গতিকে 5 জুন তাৰিখে এই দুজনক লৈ তেওঁলোক উৰি গল কথাটো হল তাতে অকণ কেনা এটা লাগিলে যেতিয়া উইদাউট ক্ৰিউ গৈছিল ঠিকে থাকে গল ঠিকে থাকে আহিলে সব ঠিক এটা মানুহ দুজনক লৈ যাওঁতে কেনাটো কি লাগিলে যে গৈ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ ওচৰত পাবৰ হৈছে তেনেকুৱাতে তেওঁলোকে গম পালে যে তেওঁলোকৰ ষ্টাৰলাইনাৰ যিখন যান হয় দুটা প্ৰব্লেম দেখা দিছে টেকনিকেল প্ৰব্লেম এটা হৈছে হিলিয়াম গেছৰ লিক হৈছে সেকেন্ড প্ৰব্লেমটো হল থ্ৰাষ্টিঙৰ ইছ্যু হৈছে মানে থ্ৰাষ্টাৰ্ছৰ ইছ্যু হৈছে তেওঁলোকৰ তাতে 28টা থ্ৰাষ্টাৰ আছিলে থ্ৰাষ্টাৰ মানে যিটোৱে থ্ৰাষ্ট কৰে ৰাইট থ্ৰাষ্ট কৰিব লাগিব ন যিটো জেগাত গৈ পাব লাগে সেইটো জেগাত পहुঁচাই দিবৰ কাৰণে ৰকেটখনৰ পৰা বিচ্ছিন্ন হৈ যেতিয়া যাব এই বস্তুটো
এই বস্তুটো একচুৱেলি ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত যাব। তো এইটো বস্তু থ্ৰাষ্ট কৰি অৰিয়েণ্টেশ্যন দি পেলাই জেগাত পहुচাবৰ কাৰণে থ্ৰাষ্টাৰ লাগে। 28টা থ্ৰাষ্টাৰ আছিলে। তাৰ ভিতৰত তেওঁলোকে লক্ষ্য কৰিলে যে 4টা বা 5টা থ্ৰাষ্টাৰ অকণমান কাম নাইকিয়া হৈ গৈছে। যি হওক নহওক নাছাইও গ্ৰীণ ছিগনেল দিলে, তেওঁলোকে অলপমান ঠিক ঠাক কৰিলে, গৈ পেলাই যেনে তেনে গৈ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত গৈ ডক কৰিলে, মানে গৈ পালেগে। অল গুড। সুনিতা উইলিয়ামছে নাচি নাচি তাৰ পৰা ওলাই যোৱাৰ আমাৰ ভিডিঅ' আছে ইউটিউবত, যদি আমি বিচাৰো পাই যাওঁ। চি ৱাজ ভেৰি হেপী। আল্টিমেটলি গৈ তাত গৈ পালেগে। 8 দিনৰ কাম হৈ গ'ল। এতিয়া লাহে লাহে যেতিয়া ঘূৰি আহিবৰ টাইম হৈছে, দেন দে ৰিয়েলাইজ, চকুত পৰিছে যে থ্ৰাষ্টাৰৰ ইছ্যুটো ষ্টিল পাৰচিষ্ট, হিলিয়াম লিক ষ্টিল পাৰচিষ্ট। কি হ'ব এতিয়া? এতিয়া লাগিল তাতে গোটেইখন উলট পালট। নাছাই কৈছে যে মহাকাশচাৰী দুজনৰ জীৱনৰ য'ত পৰিণতি বেয়া হ'ব পাৰে, কাৰণ আমাৰ নাছাৰ মেমৰিত কল্পনা চাওলাহঁতৰ যিটো আছিলে মিছন, যিটো ফেইল হৈছিলে, পৃথিৱীৰ যিটো আমাৰ এটমস্ফিয়াৰ, তাত সোমাওতে জ্বলি গৈছিলে কলম্বিয়া মহাকাশ যানখন। গতিকে তেনেকুৱা কিবা হ'ব পাৰে বুলি নাছা অলৱেজ ভয় খাই থাকে। গতিকে এইখন যেতিয়া বেক আহিব হৈছে, তেতিয়া বয়িঙে ক'লে অল গুড, আমি ঠিক ঠাক কৰি দিছো, আপোনালোকে জাষ্ট লৈ আহক। নাছাই কৈছে না না না, আমিতো আনিব নোৱাৰিম। আমি চিয়ৰ হ'ব লাগিব যে আপোনালোকে যিটো হিলিয়াম গেছৰ লিক কৈছে আৰু যিটো থ্ৰাষ্টিঙৰ ইছ্যু কৈছে, এই দুইটা ফুল ভাল হ'ব লাগিব। চ' তাতে লাগিল কেনা, আৰু এতিয়া নাছা আৰু বয়িঙৰ মাজত আৰ্গুমেণ্টছো হৈছে, বহুতখিনি মেল মিটিঙো হ'ল। আল্টিমেটলি ডিচাইড হ'ল যে সুনিতা উইলিয়ামছ এণ্ড উইলমৰ সতীৰ্থজন এইখনত মানে বয়িঙৰ ষ্টাৰলাইনত ঘূৰি নাহে, ৰাইট? ঘূৰি আহিব নোৱাৰে। নাছাই এলাও নকৰে। বয়িঙে আনিম বুলিয়ে কৈছে, বাট নাছাই ক'লে যে আমি নানো। চ' এতিয়া যিটো আমি কৈছো যে তেওঁলোক গৈছিলে 5 জুনত 2024 কেপ কেনেভেৰেল ফ্লৰিডা, তাৰ পৰা তেওঁলোক গ'ল। এদিনৰ পাছত তেওঁলোকে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো পালেগে। তাৰপিছত টেকনিকেল ইছ্যু হ'ল, হিলিয়াম লিক হ'ল, থ্ৰাষ্টাৰৰ ইছ্যু হ'ল। আল্টিমেটলি এতিয়া কি হ'ব? বয়িঙে এতিয়া ডিচিজন ল'লে, বেচিকেলি নাছাই ডিচিজন ল'লে যে বয়িঙক আনিবলৈ নিদো। এতিয়া বয়িঙে কি কৰিব? ৰিটাৰ্ণ হ'ব। 6 ছেপ্টেম্বৰৰ দিনা ৰিটাৰ্ণ হ'ব। মানে আজি হ'ল 2 ছেপ্টেম্বৰ, মই ভিডিঅ' ৰেকৰ্ড কৰি আছো। আৰু 4 দিনৰ পাছত 6 ছেপ্টেম্বৰৰ দিনা বয়িং ষ্টাৰলাইনখন ঘূৰি আহিব উইথাউট সুনিতা উইলিয়ামছ এণ্ড হাৰ সতীৰ্থ, ৰাইট? গতিকে এইখন এতিয়া ৰিটাৰ্ণ হ'ব উইদাউট দ্য ষ্ট্ৰনটছ। গতিকে অলৰেডি মই কৈছোৱে, হিলিয়াম লিক্সৰ কথাটো কৈছো। মেইনলি আপোনালোকে এইটো কথা মেনশ্যন কৰিব লাগিব, যদি এক্সাম পাৰ্চপেক্টিভত আমি কথাটো পাতো। আমাৰ মেইন প্ৰব্লেম কেইটা হ'ল হিলিয়াম লিক, হিলিয়াম গেছৰ লিক। আমি চাম এতিয়া হিলিয়াম গেছৰ লিকটো কি প্ৰব্লেম হয়, হিলিয়াম গেছটো কেলে লাগে, সেইটো বস্তু আমি চাই লম। আৰু থ্ৰাষ্টিঙৰ ইছ্যুটো যিটো ক'লো, থ্ৰাষ্টাৰ্ছ ইছ্যু, থ্ৰাষ্টাৰ্ছৰ ইছ্যু, ৰাইট? গতিকে এই দুটা মেইন প্ৰব্লেম। গতিকে নাও ইনষ্টেড অফ বয়িং ষ্টাৰলাইনাৰ, এতিয়া এলন মাস্কৰ স্পেচ এক্সৰ ড্ৰেগন কেপচুলত তেওঁলোক ৰিটাৰ্ণ আহিব ফেব্ৰুৱাৰী 2025ত। ঠিক আছে? এতিয়া এলন মাস্কৰ স্পেচ এক্সৰ যিটো ড্ৰেগন কেপচুল, সেইটো অলৰেডি এটা তাত লাগি আছে। মই দেখাম ক'ত লাগি আছে। আজি আমি ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ কথাও পাতিম ডিটেইলছত। চ' তেনেকুৱা এটা অলৰেডি লাগি আছে, তাত এষ্ট্ৰনটে কাম কৰি আছে। মহাকাশচাৰী অলৰেডি ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত উঠি কাম কৰি আছে। নেক্সট এটা যাব এতিয়া ছেপ্টেম্বৰত এগেইন, স্পেচ এক্সে অন্য এটা কেপচুল পঠাব। চ' সেইটোত আমাৰ এই দুজন মহাকাশচাৰী ঘূৰি আহিব, বাট ইন ফেব্ৰুৱাৰী 2025। ঠিক আছে? এইখিনিলৈকে বুজি পাইছে? গতিকে নাছাই মেইনলি তেওঁলোকৰ ছেফটিটো ভাবিছে। চ' যিটো ক্ৰিউ ড্ৰেগন, সেইটো লঞ্চ হ'ব এতিয়া, যিটো ছেপ্টেম্বৰত লঞ্চ হ'ব, এইটো ফেব্ৰুৱাৰীত ঘূৰি আহিব। তাতে 4 জনৰ কাৰণে জেগা আছিলে, টোটেল 4 জন যোৱা কথা আছিলে, কিন্তু পঠাব অকল 2 জন, কাৰণ বাকী 2টা জেগা খালী ৰাখিব আমাৰ এই দুজন ব্যক্তিৰ কাৰণে, উইলিয়ামছ আৰু উইলমৰৰ কাৰণে, ৰাইট? এতিয়া আমি চাওঁ বয়িং স্পেচক্ৰাফ্টখনৰ প্ৰব্লেমটো, যিটো মই অলৰেডি মেনশ্যন কৰিছোৱে। হিলিয়াম গেছৰ লিক আছে, থ্ৰাষ্টাৰৰ ইছ্যু আছে। গতিকে ইয়াতে যদি আপোনালোকে চাই, এইটো হ'ল আমাৰ কেপচুলটো, যিটো গৈ পেলাই ইণ্টাৰনেশ্যনেল ষ্টেচনত ডক হৈছে, ৰাইট? চ' তাতে কি হৈছে, যিটো এই পৰ্চনটো লাগে যিটো স্পেচক্ৰাফ্টখনক অৰিয়েণ্টেশ্যন দিবৰ কাৰণে বা এটমস্ফেৰিক ৰি এণ্ট্ৰিৰ কাৰণে, মেইনলি অৰিয়েণ্টেশ্যন বুলি ক'ব পাৰে। তাৰপিছত আৰু এটা পাৰ্ট আছে, এই পাৰ্টটো 2 নম্বৰ যিটো পাৰ্ট আছে, এই পাৰ্টটো লাগে মেনিউভাৰ, এবৰ্ট আৰু ছেপাৰেট দ্য ষ্টেজ। এইটো পাৰ্টে অৰিয়েণ্টেশ্যন দিব, এইটো পাৰ্টে ছেপাৰেশ্যন দিব। তেনেকে 3 নম্বৰ এটা পাৰ্ট থাকে, যিটোৱে ছেপাৰেট কৰিব ক্ৰিউ মডুলটো ফ্ৰম দ্য ৰকেট, যিখন ৰকেটে লৈ গৈছে সেইখন ৰকেটৰ পৰা
পঠাব লাগিব অৰিয়েণ্টেশ্যন দি পেলাই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ ফালে সেই কামটো কৰিব নম্বৰ 3rd যিটো পাৰ্ট আছে সেই পাৰ্টটো এতিয়া যিহেতু থ্ৰাষ্টিঙৰ ইছ্যু হৈছে আৰু থ্ৰাষ্টিঙৰ ইছ্যুটো আৰু হিলিয়াম গেছৰ লিক এই দুটা আচলতে কি হয় দুইটা ৰিলেটেড হয় সো আমি যদি চাওঁ হিলিয়াম যিটো হয় এইটো এটা ইনাৰ্ট গেছ হয় ইনাৰ্ট গেছটোৱে কি কৰিব এই প্ৰপেলেণ্ট বিলাকক থ্ৰাষ্টাৰত যিটো প্ৰপেলেণ্ট দৰকাৰ ইন্ধন দৰকাৰ সেইটো কাৰণে আচলতে ইউজ হয় থ্ৰাষ্টাৰত যিটো ইন্ধন দৰকাৰ সেই ইন্ধনটো কাৰণে হিলিয়াম গেছটো দৰকাৰ হয় আৰু থ্ৰাষ্টাৰ্ছ বিলাক ইউজ কৰা হয় মেনিউভাৰিং দ্য ভেহিকল ইন দ্য স্পেচ মানে স্পেচত ঘূৰাবৰ কাৰণে সেইটো কাৰণে আমাক কি লাগে থ্ৰাষ্টাৰ্ছ লাগে নাছাই হিলিয়ামটো ইউজ কৰে হট গেছ বিলাক যাতে ৰাখিব পাৰে আৰু আল্ট্ৰা কোল্ড লিকুইড ফুয়েলটো যাতে সেপাৰেট কৰি থাকিব পাৰে ডিউৰিং দ্য লিফ্ট অফ দ্য ৰকেটছ এতিয়া ৰকেটটো উৰাৰ টাইমত বহুতখিনি তাতে কাম হয় গতিকে হিলিয়াম গেছটো লাগে মেইনলি যানখনৰ ভিতৰত যাতে এষ্ট্ৰনটছ খিনি ভালকে যাব পাৰে সেইটো কাৰণে প্ৰেছাৰ মেইনটেইন কৰিবৰ কাৰণে দৰকাৰ হয় বুলি ক'ব পাৰে তদুপৰি যিটো আমাৰ আল্ট্ৰা কোল্ড আৰু হট গেছ বিলাকৰ সেপাৰেশনটোৰ কাৰণে লাগে এনেকুৱা বিভিন্ন ধৰণৰ কামৰ কাৰণে লাগে প্লাছ থ্ৰাষ্টাৰ্ছত প্ৰপেলেণ্টটো দিবৰ কাৰণে আমাৰ হিলিয়াম গেছৰ দৰকাৰ গতিকে এনেকুৱা কিছুমান বহুত টেকনিকেল কথা আছে যিটো কাৰণে হিলিয়াম গেছটো লাগে আৰু যেতিয়া হিলিয়াম গেছটো লিক হৈছে তাৰ মানে দেয়াৰ ইজ আ মেজৰ ইছ্যু মানে বহুত ডাঙৰ প্ৰব্লেম ইট কেন লিড ৰাইট এতিয়া আমি চাম ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটোত যিটো যে কৈ আছো মই অথনিৰ পৰা যে স্পেচ কেপচুলবোৰ তাত যায় বুলি আমি চাম এতিয়া ক'ত কেনেকে যায় এট ওৱান টাইম তাতে 6খন স্পেচ ক্ৰাফ্ট তাতে গৈ জইন হ'ব পাৰে বা তাতে গৈ থাকিব পাৰে বৰ্তমান ইয়াতে যদি চাই এই পাৰ্টটো হ'ল ক্ৰিউ 8 ড্ৰেগন তাৰমানে স্পেচ এক্স এলন মাস্কৰ স্পেচ এক্সৰ যিটো ক্ৰিউ 8 তাতে অলৰেডি আছে তাতে এষ্ট্ৰনট আছে কিন্তু সুনিতা উইলিয়ামছক আনিবৰ কাৰণে যিটো যাব সেইটো ক্ৰিউ 9 হয় গতিকে ক্ৰিউ 8 অলৰেডি আছে তো ক্ৰিউ 9 এতিয়া যাব বৰ্তমান সুনিতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থজন আছে এইটো বয়িং ষ্টাৰলাইনাৰ এইটো কেপচুলত আছে ঠিক আছে ইয়াতে গৈ তাতে ডক হৈছিলে মানে তাতে গৈ লাগি গৈ যায়গে ঠিক আছে So this is the International Space Station. তদুপৰি আছে ইয়াতে আপোনালোকে চাই Cygnus 21 বুলি অন্য এটা তাতে মডিউলো আছে তদুপৰি ৰাছিয়াৰ পৰা যোৱা Soyuz MS-25 বুলি এটা আছে আৰু ৰিসাপ্লাইৰ কাৰণে Progress 88 আৰু Progress 89 এই দুটা তাতে ডক হৈ আছে মানে এখন চিত্ৰত আপোনালোকে চাব পাৰে এটা এট ওয়ান টাইম তাতে 6খন বেলেগ স্পেসশিপ ডক হৈ আছে মানে পাৰ্কড হৈ আছে ৰাইট পাৰ্কড হৈ আছে তদুপৰি ইয়াতে টোটাল জায়গা আছে কিন্তু গোটেইকেইটা জায়গা সবৰ কাৰণে নহয় ইয়াতে যদি মই ক'বলৈ খোজো স্পেচ এক্স যিটো এলন মাস্কৰ স্পেচ এক্স তো স্পেচ এক্স প্ৰগ্ৰামটোৰ কাৰণে তাত মেইনলি কি লাগিব তেওঁলোক ডক হ'বৰ কাৰণে এইটো আৰু এই দুটাতে তেওঁলোকৰ স্পেচ এক্সৰ যিটো মডিউল যায় সেইবিলাক ডক হ'ব পাৰে গতিকে আইদাৰ ইয়াতেতো ক্ৰিউ 8 টো আছে তো ক্ৰিউ 9 টো যাবৰ কাৰণে এইটো ওলাই আহিব লাগিব নহলে এইটো আঁতৰিব লাগিব এই দুটা জায়গাতে পাৰিব বাকি বিলাকত স্পেচ এক্সৰ যিটো ক্ৰিউ মডিউলটো যাই পেলাই ডক হ'ব নোৱাৰে তেনেকুৱা টাইপত এটা টেকনিকেলিটি কিছুমান তেনেকুৱা বস্তু বনোৱা থাকে যে য'ত গৈ পাৰ হ'ব নোৱাৰে সো স্পেচ এক্স যাবৰ কাৰণে এই দুটা খালি লাগিব এতিয়া মই বৰ্তমান কি প্ৰব্লেম চলি আছে মই এইটো কম তাৰ আগতে ইয়াতে মই যিটো ক'লো ফিক্সড স্পেসশিপ কি আপোনালোকে এবাৰ নামটো চাই ল'ব মই অলৰেডি মেনশ্যন কৰিছো আগৰ স্লাইডটোত বয়িং ষ্টাৰলাইনৰ কাৰণে আছে স্পেচ এক্স ড্ৰেগনৰ কাৰণে আছে যিটো এন্ডিভাৰ স্পেচ ক্ৰাফ্ট তাৰপিছত নৰ্থৰপ গ্ৰুমেনৰ ৰিসাপ্লাই শিপ আছে Soyuzৰ যিটো ৰাছিয়াৰ Soyuz MS-25 ক্ৰিউ শিপ আছে আৰু ৰিসাপ্লাইৰ কাৰণে Progress 88 Progress 89 এনেকুৱা দুটা বৰ্তমান তাতে লাগি আছে তদুপৰি 8টা তাতে বৰ্তমান চলি আছে এক্সপেডিশন নম্বৰ 71 এক্সপেডিশন 71 মানে 2000 ফাৰ্স্ট এক্সপেডিশন 1 টো তাতে গৈছিলে that is the first যিটো এক্সপেডিশন হয় বা অভিযান হয় যিটো পাছত বৰ্তমান গৈ বৰ্তমান 71 হ'ল এইকেইটা যে গৈ আছে গৈ পেলাই আলটিমেটলি বনাইছে এই গোটেই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো কাৰণ একেবাৰতে গোটেই এইটো গৈ পেলাই বনাব নোৱাৰে নহয় জানো গতিকে লাহে বনাব সো বৰ্তমান এক্সপেডিশন 71 ৰ আন্ডাৰত আমাৰ কি চলি আছে য'ত আছে ইউৰোপিয়ান স্পেচ এজেন্সি জাপান এৰোস্পেচ এক্সপ্লৰেশ্যন এজেন্সি যিটো জাক্সা বুলি কওঁ ৰসকসমছ যিটো ৰাছিয়ান হয় তদুপৰি নৰ্থৰপ গ্ৰুমেন আছে স্পেচ এক্স আছে এইবিলাকে একেলগে কি কৰি আছে তেওঁলোকৰ নিজৰ স্পেচৰ ফ্ৰাইটাৰ্ছ বিলাকক পঠাইছে টু ৰিসাপ্লাই দ্য ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন
তদুপৰি NASA, Roscosmos, SpaceX আৰু Boeing have also launched their own cruise ships to the orbital outpost. এটা তাতেতো আমাৰ গোটেই ঘটনাটো ঘটিলে যেতিয়া বয়িঙে পঠাইছিলে বয়িঙৰ ষ্টাৰলাইনাৰটোতেতো এটা গোটেই কাণ্ডটো চলি আছে অৱশ্যে তেওঁলোকৰ ইয়াতে মই আকৌ এবাৰ মানে ৰিইটাৰেট কৰিব খুজিছো বা পুনৰাবৃত্তি কৰি পেলাই ক'ব খুজিছো যে বয়িং ষ্টাৰলাইনাৰ যিটো আনক্ৰিউড আছিলে মানে মানুহ নিনিয়াকে যিটো গৈছে ডেট ৱেৰ ছাকচেছফুল এটা মানুহ নি পেলাই তেওঁলোক গৈ ফচিলেগে তাত গৈ এতিয়া এক্সপেডিশ্যন যিটো 71 সেইটো ষ্টাৰ্ট হৈছিলে এপ্ৰিল 5ত আৰু এটা ছেপ্টেম্বৰত শেষ হোৱাৰ কথা আছে তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰিব নিউৰো ডিজেনাৰেটিভ ডিজিজৰ বিষয়ে চাব থেৰাপি চাব স্পেচ বটানী কথা তাতে চৰ্চা কৰিব স্পেচ কষ্ট ফ্লুইডছ শ্বিপছ ফ্লুইড বিলাক কেনেকে তৰল পদাৰ্থ তাত পৰিৱৰ্তন হয় বা কিছুমান এলগি বেছ ছাপৰ্ট চিষ্টেমৰ কথা তেওঁলোকে কি কৰিব তাতে অন্বেষণ কৰিব খেলাই ভিত্তিক জীৱন সহায়ক কিছুমান তাতে অন্বেষণ কৰিব ইয়াতে এইখন মই নাছাৰ পৰা ডাইৰেক্টলি আনিছো ইয়াতে সেই চিষ্টেম সেই 6টা যে পাৰ্কিং যিটো ডক আছে তাতে কেনেকে এখন আঁতৰিলে এখন যায় সেইবিলাক কথা ইয়াত আচলতে দিয়া আছে এইটো মই বেছি দীঘল নাপাতো এতিয়া আমি ইমানখিনিলৈকে কি বুজিলো যে সুনিতা উইলিয়ামছৰ লগত কি প্ৰব্লেম চলিছে সেইটো আমি বুজি পালো আৰু তেওঁলোক যে ৰিটাৰ্ণ হ'ব কিহত ৰিটাৰ্ণ হ'ব কেনেকে ৰিটাৰ্ণ হ'ব সেইখিনি কথা আমি বুজিলো আজি ক্লাছটো নট অনলি ফৰ সুনিতা উইলিয়ামছ আজি ক্লাছত আমি ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো কথাও পাতিম বিকজ যিহেতু এইটো যথেষ্ট নিউজত আছে উই শুড ন' চাম ডিটেইলছ এবাউট ISS ৰাইট চ' ফাৰ্ষ্ট অফ অল ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো যদি আমি কওঁ কি হয় এইটো হয় এটা ইণ্টাৰনেশ্যনেল ফ্লাইট ক্ৰুজ মাল্টিপল লঞ্চ ভেহিকল globally distributed launch and flight operations, training, engineering, development facility, communication network আৰু international scientific research community এটা গোট হয় য'ত এখন দেশ নহয় কেইবাখনো দেশে একেলগে তাতে মিলি আচলতে এই ষ্টেচনটো বনাইছে আৰু ষ্টেচনটো বনাওতে যথেষ্টখিনি টাইম লাগিছে আমি যে টাইম লাইনটো চাওঁ আমি গম পাম তাত যথেষ্টখিনি টাইম লাগিছে ইতিমধ্যে আমি গম পাইছো যে তাতে 5টা পাৰ্টনাৰ এজেঞ্চি আছে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত কোন 5টা আছে সেইকেইটা চাওক কানাডিয়ান স্পেচ এজেঞ্চি আছে ইউৰোপিয়ান স্পেচ এজেঞ্চি আছে জাপান এৰোস্পেচ এক্সপ্লৰেশ্যন এজেঞ্চি আছে যিটো জাক্সা বুলি কোৱা হয় ইউৰোপিয়ানটো ESA বুলি কোৱা হয় ইউৰোপিয়ান স্পেচ এজেঞ্চি বুলি কোৱা হয় তাৰপিছত নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন যিটো নাছা আৰু লগতে কি আছে আমাৰ ৰাছিয়াৰ ৰছকসমছ গতিকে কানাডা ইউৰোপিয়ান জাপান নাছা আমেৰিকা আৰু ৰাছিয়া এই 5খন দেশে মুঠতে তাতে এতিয়া ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো তাত অপাৰেট কৰি আছে আৰু তেওঁলোক ৰেছপন্সিবল হয় তাত বিভিন্ন ধৰণৰ কাম কৰিবলৈ ইনিচিয়েলি আমি চাবলৈ পাওঁ যে যিটো অপাৰেশ্যনেলি বুলি কওঁ তাত 2টা ভাগত বিভক্ত হয় ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো এটা ভাগ হ'ল ৰাছিয়ান অৰবিটেল ছেগমেণ্ট assembled by Roscosmos আৰু অন্যটো ভাগ হ'ল US অৰবিটেল ছেগমেণ্ট যিটো নাছা জাক্সা ESA আৰু CSA বাকী 4খনে মিলি পেলাই এটা পাৰ্ট কৰিছে আৰু ৰাছিয়া পাৰ্টটো ৰাছিয়াই টোটেলি নিজে কৰি আছে ৰাইট এই ISSৰ কনষ্ট্ৰাকশ্যনটো ষ্টাৰ্ট হ'ল 1998ৰ পৰা আৰু তাতে নতুনকে মডিউল বৰ্তমান ৰিচেণ্ট টাইমছত 2021ত তাত সংযোগ কৰা হৈছে বুলি আমাৰ হাতত তথ্য আছে তদুপৰি ইয়াতে 3টা নোড আছে য'ত মেইনলি মডিউলছ বিলাক ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটোত এড কৰা হয় সেইকেইটাৰ নামো যদি আমি জানি থওঁ ট্ৰেংকুইলিটি হাৰমনি এণ্ড ইউনিটি এই 3টা মডিউলত তাতে গোটেই দেশবিলাকে যেতিয়া টাইম টু টাইম লৈ গৈ থাকে তাতে তেওঁলোকে তাতে জইন কৰিব পাৰে অকে চ' দিছ ইজ দ্য ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন যিটো আমি একচুৱেলি আমি পৃথিৱীবোৰ দেখা পাওঁ কেতিয়াবা কেতিয়াবা আমি দেখা পাওঁ যদি ভালকে চাওঁ এইটো গতিকে 1998ৰ পৰা ষ্টাৰ্ট কৰিছে বনাবৰ কাৰণে তাতে 5খন দেশে তাতে কি কৰিছে ভাগ লৈছে তদুপৰি আমাৰ মষ্ট ইম্পৰ্টেণ্ট এটা ইয়াত ফেক্ট চাই কিমান দূৰত অৱস্থিত ISSটো আমি কৈ আছো যে স্পেচ ষ্টেচন ক'ত আছে এইটো আছে পৃথিৱীৰ পৰা 400 কিলোমিটাৰ ওপৰত ঠিক আছে আৰু এইটোৱে পৃথিৱীখনক 93 মিনিটছত কমপ্লিট কৰে যিটো অলমষ্ট 16 বাৰ অৰবিট কৰে 24 আৱাৰ্ছত 16 বাৰ অৰবিট কৰে মানে 16টা ছানৰাইজ ছানছেট দেখি পায় circles the earth in roughly 93 minutes completing 16 orbits per day গম পাইছেনে গতিকে এইটো যথেষ্ট তাতে ইন্টাৰেষ্টিং হ'ব যোন তাতে থাকে যোন বিলাক মহাকাশচাৰী তাতে থাকে তো তেওঁলোকে পৃথিৱীখনক এদিনত 16 বাৰ প্ৰদক্ষিণ কৰে বুজি পাইছে কথাটো তাতে কোৱাইট ইন্টাৰেষ্টিং তাত থাকিবলৈ পোৱাটো আৰু ইয়াত কিছুমান ফেকচুৱেল মই বস্তু আনিছো ফাৰ্ষ্ট লং টাৰ্ম ৰেচিডেণ্ট এক্সপেডিশ্যন 1
arrived on 2nd November 2000 গতিকে 2nd November 2000 এটা গ্ৰেট ডে হয় সেইদিনা তাত গৈ ফাৰ্ষ্ট তাতে মহাকাশচাৰী থাকিবলৈ ষ্টাৰ্ট কৰিছিলে তাৰ পিছত বৰ্তমানলৈকে তাত মোটামুটি মানুহ ৰাখি থৈছে ৰিচাৰ্চ এণ্ড আদাৰ থিংছ তাতে কৰিবৰ কাৰণে ৰাইট গতিকে এক্সপেডিশ্যন 1 আছিল আৰু বৰ্তমান চলি থকাটো এক্সপেডিশ্যন 71 গতিকে যথেষ্টখিনি এক্সপেডিশ্যন হৈছে মানে যথেষ্টবাৰ তালৈ ISS লৈ বৰ্তমান গৈ আছে এই 5খন দেশে পঠাই আছে টাইম টু টাইম So, এইটো হল ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচন যদি চাই তাত মেইনলি সোলাৰ পাৱাৰৰ পৰা চলে তাতে দেখিছে সোলাৰ তাতে এনেকে পেনেল লগোৱা আছে তাতে সোলাৰ পাৱাৰৰ পৰা তাতে চলি থাকে এতিয়া ইয়াত এটা কুৱেশ্যন আপোনালোকক মই দিছো বা কুৱেশ্যন সুধিব পাৰে ফাৰ্ষ্ট কোনটো ইনঅগ্ৰেল কম্পনেন্ট হয় ISS ৰ এই ISS টো বনাওতে ইমান বছৰটো লাগিছে গম পালো প্ৰথম কোনটো পাৰ্ট ইয়াতে বনিছিলে বা বনাইছিলে সেইটো হল জাৰিয়া 1998 জাৰিয়া বুলি যিটো পাৰ্ট আছে এইটো এই পাৰ্টটো কোনে বনাইছিলে ৰাছিয়াই প্ৰথম তাতে বনাইছিলে ইনষ্টল কৰিছিলে সেইটো প্ৰায় কোৱেশ্যন এইটো বাই চান্স আহি যাব পাৰে জাৰিয়া মনত ৰাখিব ঠিক আছে গতিকে আমি সুনিতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থৰ লগত কি হল সেইটো কথা চালো ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো কথা অলপমান আমি ফেক্টছ ললো আৰু কিছুমান ফেক্টছ আমি চাম বাৰু ইয়াৰ পিছত এতিয়া আমি অকল সুনিতা উইলিয়ামছৰ বিষয়ে দুটামান কথা আমি জানি লওঁ আহক সুনিতা উইলিয়ামছৰ কথা আমি বেলেগকে জানিবলৈ কি আছে সি ইজ ইণ্ডিয়ান অৰিজিন হয় আমেৰিকাত থাকে তেখেতৰ হাজবেণ্ড আমেৰিকান হয় তেওঁ আগতে নেভিত কাম কৰিছিলে আমেৰিকান নেভিত কাম কৰিছিলে সি ইজ এ ৰেকৰ্ড হোল্ডাৰ ফৰ মোষ্ট স্পেচ ৱৰ্কছ স্পেচত খোজ কঢ়াৰ তেওঁৰ ৰেকৰ্ড আছে আগৰ অৱশ্যে সেইটো ৰেকৰ্ড অৱশ্যে ভাঙিছে বেলেগে বাই ওমেন যিগৰাকী 7বাৰ স্পেচ ৱৰ্ক কৰিছে আৰু most spacewalk time বাছে for a woman কিমান টাইম স্পেচৱাক কৰিছে হেতুটো তেখেতৰ ৰেকৰ্ড আছে 50 hours 40 minutes ৰ স্পেচৱাক তেখেতে টোটাল কৰিছে 7বাৰ তেওঁ নামিছে ইমান টাইম তেখেতে আছে তেওঁ ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনত এজ আ মেম্বাৰ অফ প্ৰথম তেওঁক মানে পঠাইছিলে এক্সপেডিশ্যন 14ত আৰু এক্সপেডিশ্যন 15ত ঠিক আছে তেওঁ যেতিয়া স্পেচলৈ এতিয়াতো 71 এক্সপেডিশ্যনটো তেখেত গৈ পেলাই তাতে ফচিছে বাট শি ইজ নট নিউ তেওঁ এক্সপেডিশ্যন 14তে গৈ অলৰেডি আহিছে ইন 2012 she served as a flight engineer on the expedition 32 then commander in expedition 33 গতিকে চাওক কেইবাৰ সুনিতা উইলিয়ামছ অলৰেডি গৈছে ইয়াতে আৰু এটা ইয়াতে উল্লেখযোগ্য কথা হ'ল যে সুনিতা উইলিয়ামছ লাষ্ট টাইম যেতিয়া গৈছিলে তাত তেওঁ 6 মাহ পৰ্যন্ত আছিলে গতিকে তেখেত she is very close to the international space station সেইকাৰণে আমি ভিডিঅটো দেখা পাইছো তেখেত যেতিয়া এবাৰ যাওঁতে যেতিয়া ডকটোৰ পৰা ওলাই পেলাই গৈছে আপোনালোকে সাৰ্চ কৰিব যদি এতিয়ালৈকে দেখা নাই ইউটিউবত তেখেত একদম নাচি নাচি পেলাই ওলাই গৈছে মানে she is so happy back to her home এনেকুৱা টাইপ এটা তেওঁৰ ফিলিং আছে এতিয়া আমি কিছুমান ফেক্টছ চাই লওঁ about the ISS যিবিলাক আপোনালোকৰ এক্সামছ পাৰ্সপেক্টিভত ইম্পৰ্টেন্ট হ'ব কাৰণে মই গোটাই আনিছো অকমান মই পঢ়ি দিছো আপোনালোকে মন কৰিব ইন্টাৰনেশ্যনেল ক্ৰিউ অফ 7 পিপল 7জন মানুহ থাকিব পাৰে তাতে যিটো কিমান স্পীডত ঘূৰি থাকে 5 miles per second orbiting the earth every 90 minutes 93 minutesত আৰ্থটো অৰবিট কৰে টোটাল 16 times 16 বাৰ অৰবিট কৰে আৰ্থটোক ৰাইট আৰু এটা টাইমত 7জন এষ্ট্ৰনট থাকিব পাৰে পেগি হুইটষ্টন বুলি এগৰাকী ইউএছৰ মহিলা তেওঁ তাতে ৰেকৰ্ড কৰিছিল স্পেন্ডিং দ্য মোষ্ট টোটাল টাইম লিভিং এণ্ড ৱৰ্কিং ইন দ্য স্পেচ তেখেতে একেলেথাৰিয়ে 665 ডেজ আছিলে 2017ত একেলেথাৰিয়ে তাৰপিছত আহিলে যিটো তাতে জাগা আছে ISS আমিতো দেখি পালো তাত কিমান যদি জাগা আছে বুলি কওঁ ইট ইজ কাইন্ড অফ এখন ফুটবল ফিল্ডৰ সমান তাতে কি কি আছে আমি চাওঁ চাওক ইট ইজ লাৰ্জাৰ দেন 6 bedroom হাউচ য'ত স্লিপিং কোৱাৰ্টাৰ্ছ আছে বাথৰুমছ আছে দুটা জিম আছে আৰু 360 ডিগ্ৰী ভিউ তাত উইন্ডো এখনো আছে আৰু তাতে বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে যিহেতু স্পেচ আমি তাত মাইক্ৰগ্ৰেভিটিত কাম কৰিব লাগে বা উইদাউট গ্ৰেভিটি কাম কৰিব লাগে গতিকে তাত লছ অফ মাসল এণ্ড বন মাছ হ'ব পাৰে গতিকে আৰু মাইক্ৰগ্ৰেভিটিৰ শিকাৰ হ'ব পাৰে গতিকে তাতে 2 ঘণ্টা মিনিমাম এষ্ট্ৰনটছ বিলাকে কি কৰিব লাগিব ফিজিকেল এক্টিভিটি বা জিম তাতে কৰিব লাগিব ইয়াতে মই আৰু এটা কথা এড অন কৰিব বিচাৰিছো সুনিতা উইলিয়ামছৰ নামত আৰু এটা ৰেকৰ্ড আছে তেখেতে লাষ্ট টাইম যেতিয়া গৈছিলে শি ডিড মাৰাথন স্পেচ মাৰাথন কৰিছিলে তাতে ISSৰ ভিতৰত সেইটো তেওঁ হাতত ৰেকৰ্ড আছে তাৰমানে গতিকে তাতে স্পেচ ৱৰ্কছ কৰে তাত কিহৰ কাৰণে স্পেচ ৱৰ্কছ কৰে এষ্ট্ৰনটছ বিলাকে মেইনলি দ্য ষ্টেচনটো কনষ্ট্ৰাকশ্যন মেইনটেনেন্স আৰু আপগ্ৰেড কৰিবৰ কাৰণে এতিয়া আমি চাওঁ ষ্টেচনটোৰ কিমান দীঘল 356 ফিট হয় যদি মিটাৰত চাই 109 মিটাৰ্ছ
যিটো কাইণ্ড অফ আমেৰিকান ফুটবল ফিল্ডৰ সমান হয় বুলি ক'ব পাৰে ৰাইট আৰু অলৰেডি মই মেনশ্যন কৰিছো 8খন স্পেচশ্বিপ তাতে এটা টাইমত তাত গৈ পেলাই ডক হ'ব পাৰিব আৰু ইয়াতে গৈ পাবৰ কাৰণে 4 ঘণ্টা লাগে যেতিয়া পৃথিৱীৰ পৰা উৰাই দিয়ে ৰকেটখন যেতিয়া উৰাই দিয়ে স্পেচ ষ্টেচনটো পাবৰ কাৰণে 4 আৱাৰ্ছ লাগে আৰ্থৰ পৰা 4 different cargo spaceships deliver science cargo and supplies সেইকেইটাৰ নামকেইটা মনত ৰাখিব কোনকেইখনে তাতে কাৰ্গো চাপ্লাই কৰে নৰ্থ্ৰপ গানমেন চিগনাছ যিটো চিগনাছ 21 SpaceXৰ ড্ৰেগন জাক্সাছ HTV আৰু ৰাছিয়াছ প্ৰগ্ৰেছ যেটা আমি প্ৰগ্ৰেছ 88 89 যে বৰ্তমান আছে তাতে সেইকেইটা ৰাছিয়াৰ হয় ৰাইট ৰাছিয়ান প্ৰগ্ৰেছ এইকেইটা তাতে সাপ্লাই কৰে সো ইমানেই আছিলে আজি ক্লাছটোত আমি ডিসকাস কৰিলো আমি বিভিন্নখিনি তাত কথা আমি ডিসকাস কৰিলো আমি কেইটামান এমসিকিউ লৈ লওঁ এমসিকিউ কেইটা আপোনালোকে চাব পাৰে আমি যিখিনি আজি ডিসকাস কৰিলো সেইখিনিৰ ওপৰত এমসিকিউ কেইটা আছে How far from Earth is the International Space Station is located? Earthৰ পৰা কিমান দূৰত International Space Station টো আছে? So ইয়াৰ answer কোনটো হ'ব 1500 400 200 কিলোমিটাৰ। তাৰ পিছত আছে how many times in a day? মানে 24 hours ISS does revolution around the Earth. Earthৰ কেইবাৰ প্ৰদক্ষিণ কৰে? 5 বাৰ 10 বাৰ 12 বাৰ নে 16 বাৰ। So এইকেইটা আমি ডিসকাশন কৰাৰ পৰা আনিছো গতিকে এইকেইটাৰ আনসাৰটো যদি আপোনালোকে পাৰে So, how far the Earth from International Space Station? 400 kilometer. আৰু কেইবাৰ কৰে আৰ্থক প্ৰদক্ষিণ কেইবাৰ কৰে 16 বাৰ right তাৰ পিছৰ কোৱেশ্চন কিটা চাও বলক the first long term residence expedition 1 arrived in the year কোনটো ইয়াৰত arrive হৈছে 88 98 2000 2002 How many partner agencies operate the International Space Station? 7564. So এইকেইটাৰ আনসাৰ আমি আজি ক্লাছটোত পাই গলো প্ৰথম এক্সপেডিশন 1 গৈছিলে নৱেম্বৰ 2000 আৰু কেইটা পাৰ্টনাৰ এজেন্সি বৰ্তমান ISS টো অপাৰেট কৰি আছে পাঁচটা সেইকেইটা মনত ৰাখিব লাগিব আপোনালোকে কানাডা সো কানাডা আহি গল তাত তাৰপিছত ইউৰোপিয়ান স্পেচ এজেন্সি আহি গল জাপান যিটো জাক্সা বুলি কয় জাপানৰ এইটো আহি গল নাসা আছে আৰু কি আছে ৰাছিয়াৰ আছে ৰসকসমছ গতিকে এই পাঁচটা কানাডা ইউৰোপিয়ান জাপান আমেৰিকা আৰু কি ৰাছিয়া What was the first expedition by Sunita Williams in ISS? Sunita Williams first কোনটোত গৈছিলে 5 10 14 20 কোনটো এক্সপেডিশনত Sunita Williams first time গৈছিলে So ইয়াৰ আনসাৰটো আমি পাই গৈছো নেক্সটত চাম how many spaceships are parked at the space station 7টা 5টা 6টা 8টা কিমান spaceship পাৰ্ক হ'ব পাৰে স্পেচ ষ্টেচনটোত বা পাৰ্ক কৰি থোৱা আছে কিমানটা স্পেচশিপ তাত পাৰ্ক কৰি থোৱা আছে 6টা অৱশ্যে তাত ফেচিলিটি 8টাৰ আছে কিন্তু 6টা তাত পাৰ্ক কৰি থোৱা আছে ফাৰ্ষ্ট এক্সপেডিশন বাই সুনিতা উইলিয়ামছ এক্সপেডিশন 14 মনত ৰাখিব Sunita Williams and her partner will come back to Earth from the ISS by কিহত আহিব এইটো সুধিছে SpaceX Dragon capsule Boeing Starliner Soyuz MS-25 নে none of the above তো ইয়াৰ আনসাৰটো কি হ'ব Who set the US record of sending the most total time living and working in space? Peggy Whitstone, Sunita Williams, Barry Drumore, none of the above. So here answer kita ami pai goisu. Sunita Williams ahibo kihot 2025 ahibo Elon Musk's SpaceX Dragon capsule number 9. Number 9 ot ahibo. Bortoman 8 to tate lagi ase. Who set the US record for spending the most total time? Peggy Whitstone. 2017 ot tekhet goi tate বহুত দিন থকাৰ অভিলেখ আছে সো ইমানখিনিলৈকে আপোনালোকে যে বুজি পাইছে ইয়াতে এতিয়া কথাটো হ'ল যে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো বহুত এটা বিশাল তাত ৰিচাৰ্চৰ এটা জাগা হয় যিখিনি ৰিচাৰ্চ পৃথিৱীৰ পৰা কৰিব নোৱাৰে সেইখিনি পৃথিৱীৰ পৰা 400 কিলোমিটাৰ ওপৰত যদি গৈ লো আৰ্থ অৰবিটত পৃথিৱীটোক যদি প্ৰদক্ষিণ কৰি কৰিব পাৰে দ্যাট ইজ ভেৰি ফাইন গতিকে সেই কথাটো চিন্তা কৰিছিলে 80s 90sৰ দশকতে সাইন্টিষ্ট সকলে গতিকে বিভিন্ন দেশৰ বিশেষকৈ 5খন দেশৰ এটা সমজুৱা এটা তাত প্লান্ট হ'ল ISS তালে প্ৰায় গৈ থাকে বৰ্তমান 71 তাত 71 নম্বৰ তাত এক্সপেডিশন চলি আছে অৱশ্যে তাতে বহুতবাৰ ফেইলিয়ৰো হ'ব পাৰে এটা সুনিতা উইলিয়ামছৰ যিটো কেছ হৈছে হেতু মেইনলি নাসা আৰু বয়িঙৰ মাজত অকমান আৰ্গুমেন্টসো হৈছে বুলি মই অলৰেডি কৈছো বেসিক্যালি বয়িং ইজ ষ্টিল ৰেডি টু টেক देम বেক কিন্তু নাসাই হেতু ৰিস্কটো লব খোজা নাই হেতু কাৰণে আচলতে কলে যে বয়িং ষ্টাৰলাইনখনক যে আপোনালোক গুচি যাওক
আমি তেওঁলোকক আৰু অলপ দিন তাত থাকিব দিওঁ আৰু অলপ তেওঁলোকক ৰিচাৰ্চ কৰিব দিওঁ বিভিন্ন ক্ষেত্ৰত বিকজ তাত অলৰেডি বেলেগ আছেই স্পেচ এক্সৰ কেপচুল নম্বৰ 8ত যোৱা স্পেচ যিকেইজন মহাকাশচাৰী সেইকেইজন আছেই গতিকে সেইকেইজনৰ লগত লগ লাগি এওঁলোকে আৰু অলপ দিন বেছিকে ৰিচাৰ্চ কৰক যেতিয়া নেক্সটখন যাব স্পেচ এক্সৰ ক্ৰিউ মডুল 9খন যাব সেইখনত 4জন যোৱা কথা আছিলে তা 4জনৰ পৰা 2জন নাযায় দুটা জেগা খালী কৰি পেলাই অকল 2জনক পঠাব এতিয়া ছেপ্টেম্বৰত যি দুটা চিট খালী হৈ যাব সেই দুটা চিটত বাকী সুনিতা উইলিয়ামছৰ তেওঁৰ সতীৰ্থ ঘূৰি আহিব গতিকে আমি আশা কৰিম যে তেওঁলোকে ভালদৰে এতিয়া এইকেইটা দিন অতিবাহিত কৰক যাতে একো হেল্থ ইছ্যুজ নহয় বিকজ হেল্থ ইছ্যুজ হ'ব পাৰে ৰাইট ইমান টাইম গ্ৰেভিটি মাইক্ৰগ্ৰেভিটি যদি থাকে হেল্থ ইছ্যুজ হ'ব পাৰে ইনফেক্ট তেওঁলোকৰ হেল্থ ইছ্যুজ হৈছেও বুলি মাজত তেওঁলোকে নিজে কৈছিলে বাতৰি ওলাইছিলে গতিকে আমি সকলোৱে বিচাৰিম যে তেওঁলোকে ভালদৰে এই কেইমাহ থাকক আৰু ফেব্ৰুৱাৰীত সুকলমে ঘূৰি আহক গতিকে আজিৰ ক্লাছত ইমানেই আছিলে আপোনালোকে আমাৰ পাৰ্চুট 365 আমাৰ ইয়াৰ লং যিটো টেষ্ট সিৰিজ প্ৰগ্ৰাম চলি আছে সেইটো আপোনালোকে ল'ব পাৰে তাত আপোনালোকে বিভিন্ন ধৰণৰ এমচিকিউ টেষ্ট পাব বিভিন্ন ধৰণৰ ইভেন চি সেটৰো পাব অসমীয়া মাধ্যমতো পাব গতিকে ইয়াত ডিটেইল আনসাৰ এক্সপ্লেনেশ্যন ইয়াতে প্ৰভাইড কৰা হ'ব গোটেইখিনি কুৱেশ্যনৰ গতিকে এটা ইয়াৰ লং প্ৰগ্ৰাম চলি থাকিব বেলেগ বেলেগে আপোনালোকে কিনি থাকিব নালাগে একেলগে কিনি ল'ব পাৰে আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰি পাৰ্চুট 365টো কাইণ্ডলি এবাৰ চাই ল'ব ইট উইল বি হেল্পফুল ফৰ ইউ গতিকে আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি কিবা ইম্প্ৰুভ কৰিব লাগে সেইটো যথেষ্ট ভালকে পজিটিভলি কমেণ্ট কৰিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং